আজি আমি ক'বলৈ লৈছোঁ MS Wordৰ হেডাৰ আৰু ফুটাৰ। MS Word মানে মাইক্ৰ'ছফ্ট ৱৰ্ড ডট আমি হেডাৰ আৰু ফুটাৰ কেনেকৈ ব্যৱহাৰ কৰিম তাৰে আগতে আমি আটাই গম পাওঁ মাইক্ৰ'ছফ্ট ৱৰ্ডটো কি কাৰণে ব্যৱহাৰ হয়। আমি যদি বিভিন্ন ধৰণৰ লেটাৰ এপ্লিকেশ্যন সাৰ্কুলাৰ আদি প্ৰস্তুত কৰিব লগা হয় তেতিয়া আমি এই মাইক্ৰ'ছফ্ট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি মাইক্ৰ'ছফ্ট ৱৰ্ডটো অপেন কৰি ল'ম। ক'ৰ পৰা আমি ষ্টাৰ্টৰ পৰা পাৰোঁ বা আমি টাস্ক বাৰৰ পৰাও মাইক্ৰ'ছফ্ট ৱৰ্ডটো অপেন কৰি ল'ব পাৰোঁ। এতিয়া অপেন কৰি লৈছোঁ মাইক্ৰ'ছফ্ট ৱৰ্ডটো অপেন কৰি আমাৰ অলৰেডি থকা ফাইল এটা আমি অপেন কৰিছোঁ CCA এইটো ফাইল অপেন কৰিছোঁ। এতিয়া ইয়াতে আমি কি কৰিম হেডাৰ আৰু ফুটাৰটো ইয়াত দিম। এই ফাইলটোত আমাৰ কিমানটা পেজ আছে 5টা পেজ আছে। আমি কোনটো নম্বৰ পেজত আছোঁ 1 নম্বৰ পেজত আছোঁ ইয়াৰ পৰা আমি গম পাম। এতিয়া আৰু এইবিলাকক কি বুলি কয় টেব বুলি কয়। হোম ইনচাৰ্ট পেজ লেআউট এই ৰেফাৰেঞ্চ এইবিলাক হ'ল টেব আৰু প্ৰতিটো টেবতে কিছুমান গ্ৰুপ আছে আৰু প্ৰতিটো গ্ৰুপতে কিছুমান অপশ্যন আছে। এতিয়া আমাৰ হেডাৰ আৰু ফুটাৰটো কিয় লাগে যেতিয়া আমি কিবা সাৰ্কুলাৰ বা ডকুমেণ্ট বা লেটাৰ আমি প্ৰস্তুত কৰোঁ তেতিয়া আমি দেখা পাওঁ প্ৰতিটো সাৰ্কুলাৰ বা ডকুমেণ্টৰ ওপৰত কিছুমান কি লিখা থাকে। আমি কিতাপৰ কথাটো ধৰি ল'লোঁ। কিতাপৰ ওপৰত কি থাকে প্ৰতিটো পেজৰ ওপৰতে তাৰ কিতাপৰ নেম বা কি থাকে চেপ্টাৰ নেম লিখা থাকে বা তলত চেপ্টাৰ নেম লিখা থাকে ওপৰত কিতাপৰ নেম লিখা থাকে এনেকৈ থাকে। গতিকে আমাক যদি ছাপ'জ প্ৰতিটো পেজৰ ওপৰত কিতাপৰ নেমটো আনিব লাগে আৰু তলত কি লাগে আমাৰ কিতাপৰ যিটো চেপ্টাৰ নেম সেইটো লাগে তেনেকুৱাকৈ আমি সেইকাৰণে আমি কি কৰিব পাৰোঁ হেডাৰটো আৰু ফুটাৰটো ইউজ কৰিব পাৰোঁ। ইয়াৰ ফলত কি হয় আমি এবাৰ হেডাৰ আৰু ফুটাৰত লিখিলে বাৰে বাৰে বাকী পেজবিলাকত আমি যিমানে পেজ ক্ৰিয়েট কৰি গৈ থাকিম সেইবিলাকত আমাৰ হেডাৰ আৰু ফুটাৰটো আহি থাকিব। হেডাৰ আৰু ফুটাৰত এই টেক্সটখিনি আহি থাকিব। এতিয়া আমি হেডাৰ ফুটাৰ কেনেকৈ কৰিম এইখিনি ইনচাৰ্ট টেবত যাম গৈ হেডাৰ আৰু ফুটাৰ এই অপশ্যনটো আছে হেডাৰত আমি দিছোঁ। হেডাৰত ইয়াতে লিখিছোঁ হেডাৰত ছাপ'জ CCA বুলি লিখিছোঁ। CCA এইটো আমি কি কৰিব পাৰোঁ তাৰ চেণ্টাৰ কৰিব পাৰোঁ। তাৰপিছত ইয়াতে ফুটাৰত কি কৰিম আমি ফুটাৰত গৈছোঁ। ফুটাৰত আমি এটা কি দিছোঁ ব্লেংকত ইয়াতে গৈ ফুটাৰত আহিছোঁ। আহি আকৌ ইনচাৰ্টত গৈ পেজ নাম্বাৰত গৈছোঁ। পেজ নাম্বাৰ ইনচাৰ্ট কৰিম। কাৰেণ্ট পজিশ্যনত ইয়াতে 1 লিখিছোঁ। কাৰেণ্ট পজিশ্যনত ইয়াতে 1 আহিছে। এতিয়া আমি ইয়াৰ পৰা পেজ নাম্বাৰটো আনা আৰু 1টো লিখাৰ মাজত ডিফাৰেঞ্চ আছে। আমি যদি এতিয়া কি চাওঁ এইটো ছাপ'জ আমি কি কৰি লৈছোঁ হোমত গৈ চেণ্টাৰ কৰি লৈছোঁ। এতিয়া আমি চাওঁ যদি প্ৰতিটো পেজত ইয়াতে কি আহিছে ছেকেণ্ড পেজত CCA আহিছে। তাৰ ফুটাৰত কি আহিছে 2 আহিছে। থাৰ্ড পেজত কি আহিছে হেডাৰত CCA ফুটাৰত এনেকৈ 3 এনেকৈ আহি আছে। প্ৰতিটো পেজতে আহি আছে। আৰু যদি ইয়াৰ পিছতো আমি ক্ৰিয়েট কৰি গৈ থাকোঁ পেজ ক্ৰিয়েট কৰি গৈ থাকিলেও কি পাম আমি এনেকৈ ছাপ'জ আমি পেজ এটা ক্ৰিয়েট কৰিছোঁ। ইয়াৰ পিছত কণ্ট্ৰল এণ্টাৰ দি পেজ এটা ক্ৰিয়েট কৰিছোঁ। অট'মেটিকেলি ইয়াত দেখা পাম CCA আৰু এই ফুটাৰত এইটো নাম্বাৰটো আহিছে। এতিয়া আমাৰ এই ইনচাৰ্টৰ পৰা গৈ পেজ নাম্বাৰ দিয়া আৰু আমি লিখাৰ মাজত কি ডিফাৰেঞ্চ আছে আমি ফুটাৰত যিটো আহি আছে ইয়াতে যদি আমি লিখি দিওঁ পেজ নাম্বাৰটো আমি এনেকৈ পেজ নাম্বাৰটো লিখি দিছোঁ। ছাপ'জ এইটো 6 আছে আমি 6 বুলি লিখি দিছোঁ। এতিয়া যদি আমি চাওঁ পেজ কেইটাত প্ৰতিটোতে লিখি দিলে এনেকৈ প্ৰতিটোতে 6 আহি থাকিব পেজ নাম্বাৰ। কিন্তু আমি যেতিয়া ইনচাৰ্টৰ পৰা যাম তেতিয়া কি হয় পেজ নাম্বাৰবিলাক অট'মেটিকেলি পেজটো চেঞ্জ হোৱাৰ লগে লগে পেজ নাম্বাৰবিলাকো চেঞ্জ হৈ যায় অট'মেটিকেলি। গতিকে এইটো হ'ল আমাৰ নৰ্মেল আমি ইউজ কৰা হেডাৰ আৰু ফুটাৰ। আৰু কেতিয়াবা এনেকুৱাও প্ৰয়োজন হয় যে আমাৰ হেডাৰটো বেলেগ পেজত হেডাৰটো বেলেগ লাগে। যেনে ফাৰ্ষ্ট পেজত হেডাৰটো আৰু ফুটাৰটো বেলেগ হ'ব লাগে আৰু নেক্সট
সেকেন্ড পেজ, ফোর্থ পেজ, সিক্সথ পেজ, এইথ পেজ এইবিলাকত হেডাৰটো বা ফুটাৰটো বেলেগ বেলেগ হ'ব লাগে আৰু যিবিলাক থাৰ্ড পেজ, ফিফথ, ছেভেন্থ, নাইন্থ এনেকুৱা পেজবিলাকত হেডাৰটো আৰু ফুটাৰটো বেলেগ বেলেগ হ'ব লাগে। তাৰ মানে ফাৰ্ষ্ট পেজত হেডাৰ ফুটাৰ ডিফাৰেণ্ট আৰু অড আৰু ইভেন পেজত হেডাৰ ফুটাৰটো যদি ডিফাৰেণ্ট হ'ব লগা হয় তেতিয়া আমি কি কৰিম, এইটো যদি আমি কৰিব লাগে তেতিয়া আমি কি কৰিম, এই পেজ লেআউট যিটো অপশ্যন আছে, অপশ্যন মানে আমি টেবটো বুলি কৈছোঁ, পেজ লেআউট টেবৰ আমি যাম, পেজ ছেটআপ যিটো গ্ৰুপ আছে তাত যাম, পেজ ছেটআপ গ্ৰুপত লেআউটত যাম, লেআউট যিটো টেব আছে তাত যাম, তাত গৈ আমি কি কৰিম, ইয়াতে হেডাৰ্ছ এণ্ড ফুটাৰ্ছ ইয়াৰে ডিফাৰেণ্ট অড এণ্ড ইভেন পেজ আৰু ডিফাৰেণ্ট ফাৰ্ষ্ট পেজ আমি এইটো কৰিম, কৰি অ'কে কৰিলোঁ। এতিয়া আমি ফাৰ্ষ্ট পেজটোত চাওঁ, ফাৰ্ষ্ট পেজটোত আমাৰ আগৰখিনি নোহোৱা হ'ল, ইয়াতে হেডাৰত আমি যাম, কেনেকৈ যাম, ৱৰ্কিং এৰিয়াৰ পৰা হেডাৰত যোৱাৰ কাৰণে ডাবল ক্লিক কৰিম, কৰি ইয়াতে আমি ফাৰ্ষ্ট পেজত আমি লিখিছোঁ CCA বুলি লিখিছোঁ আৰু তাক আমি কি কৰি দিছোঁ, চেণ্টাৰ কৰি দিছোঁ হেডাৰত, আৰু ফাৰ্ষ্ট পেজৰ ফুটাৰত আমি লিখিছোঁ ইয়াতে এমট্ৰন বুলি লিখিছোঁ, এমট্ৰন বুলি তাকো আমি কি কৰিছোঁ, চেণ্টাৰ কৰিছোঁ। এতিয়া ইভেন্ট পেজ মানে আমি ক'ত আহিছোঁ, এতিয়া 2 নম্বৰ পেজৰ, 2 নম্বৰ পেজৰ আমাৰ হেডাৰত কি ৰাখিম, 2 নম্বৰ পেজৰ হেডাৰত আমি লিখিছোঁ পাঠশালা বুলি লিখিছোঁ, পাঠশালা লিখিছোঁ, এইটোও আমি চেণ্টাৰ কৰি দিছোঁ। আৰু 2 নম্বৰ পেজৰ ফুটাৰত লিখিছোঁ প্ৰিজম ক্লাছেছ বুলি দিছোঁ, এইটো আমি কি কৰি দিছোঁ, চেণ্টাৰ কৰি দিছোঁ। এতিয়া ইয়াতে আৰু এটা আমি দিব খুজিছোঁ, পেজ নাম্বাৰটো দিব খুজিছোঁ, পেজ নাম্বাৰ ক'ত যাম, আমি ইনচাৰ্টত হেডাৰ এণ্ড ফুটাৰ গ্ৰুপৰ পেজ নাম্বাৰত আমি কাৰেণ্ট পজিশ্যনত পেজ নাম্বাৰটো দিলোঁ, 2 বুলি আহি আছে। এতিয়া আমাৰ কি হ'ল, ইভেন্ট পেজৰ হ'ল, ঠিক তেনেকৈ আমি অড পেজৰ কৰিম, অড পেজটোৰ অড পেজত আমি এটা বেলেগ দিম, বেলছৰ হেডাৰত, অড পেজৰ ফুটাৰত আমি লিখিছোঁ নলবাৰী, ইয়াতে পেজ নাম্বাৰটো দিয়া নাই, গতিকে আমাৰ এইটো হ'ল। এতিয়া যদি আমি এইটো পেজ ফাইলটো আমি ছেভ কৰোঁ, অলৰেডি থকা ফাইল, গতিকে আমি কি কৰিছোঁ, ছেভ কৰিছোঁ, তাতে মডিফাইড পাৰ্টখিনি ছেভ হ'ল। এতিয়া আমি কি চাম, প্ৰিণ্ট প্ৰিভিউটো চাম, ক'ত যাম, অফিচ বাটনত গৈ প্ৰিণ্ট প্ৰিভিউ যাম, গৈ ইয়াতে আমাৰ কেইটা পেজ, 6টা পেজ দেখুৱাই আছে, 6, আমি আৰু 6 নম্বৰত আছোঁ, গতিকে আমি ফাৰ্ষ্ট পেজত আহি আমি চাওঁ তাৰ কি আছে, হেডাৰটো CCA আছে, ফুটাৰটোত এমট্ৰন আছে ফাৰ্ষ্ট পেজত। তাৰপিছত আমি ছেকেণ্ড পেজত চাওঁ, হেডাৰটো কি আছে, পাঠশালা আছে, ফুটাৰটো প্ৰিজম ক্লাছেছ আৰু 2 মানে পেজ নাম্বাৰটো আহি আছে ছেকেণ্ড পেজ। এতিয়া ফ'ৰ্থ পেজতো যদি চাওঁ আমি পাঠশালা আৰু ফুটাৰটোত প্ৰিজম ক্লাছেছ 4 মানে পেজ নাম্বাৰ 4। তাৰপিছত আমি যদি 6 নম্বৰ পেজত চাওঁ, হেডাৰত পাঠশালা আৰু ফুটাৰত কি আহি আছে, প্ৰিজম ক্লাছেছ 6 মানে 6 নম্বৰ পেজ। এতিয়া আমি ক'ত চাম, 3 নম্বৰ পেজত যদি চাওঁ দেখা পাম বেলছৰ আৰু ফুটাৰত কি আহি আছে, নলবাৰী। 3 পাছত আমি যদি 5 নম্বৰটো চাওঁ দেখা পাম বেলছৰ আৰু ফুটাৰত আহি আছে এনেকৈ। অটোমেটিকেলি আমি যিমানে পেজ ক্ৰিয়েট কৰি গৈ থাকোঁ তেনেকৈ সিমানে হেডাৰ আৰু ফুটাৰৰ তাৰ এফেক্টটো বাকী নতুনকৈ ক্ৰিয়েট কৰা পেজবিলাকত এফেক্টটো আহি থাকিব।
আৰু এইখিনিয়ে হেডাৰ আৰু ফুটাৰৰ ব্যৱহাৰ। ধন্যবাদ।